डॉक्टर राशिद नगर विधायक हमारा अभिजात जमीन मैथ्यू कुमार बीमामस्ती कम्युनिटी कांग्रेस और हैदराबाद जमीन ओकिल लोग डाले हमारा आगे से आगे राइस हमारे सोशल मीडिया जुड़र पूरा हिस्सा पासे हमारे पासे हमारा সকলো यार অঞ্চল কমিটি ব্যক্তিসকল यार उपस्थित करा सरकार राइस সাংবাদিক বন্ধুসকল और उपस्थित राइस आज আপনাদের মুখ ঘুরিবলৈ অহা নাই আপনাদের ঘুরিবলৈ আহিছে ইমরান প্রতাপগিরি আপনাদের ঘুরিবলৈ আহিছে অখিল গগৈ ডাঙৰীয়া দুজন নাৰী আছে এজন মন্ত্ৰী আছে আৰু এজন নাৰী আছে সেইকাৰণে মই ঘুৰিবলৈ নকৰোঁ কিন্তু মই অনুৰোধ কৰিম যে অহা 9 তাৰিখে যি নিৰ্বাচন অনুষ্ঠিত হ'ব সেই নিৰ্বাচনত ঘৰে ঘৰে গৈ ডক্টৰ ৰাছিদ নগৰ কাহাৰীঘাটত আৰু বিমানবন্দৰ কেন্দ্ৰ মুক্তালত আপোনালোকে ভোট দি আপোনালোকে জয়যুক্ত কৰি ৰাইজৰ সেৱা কৰাৰ কাৰণে আপোনালোকে সহায় কৰিব চৰকাৰ ৰাইজ এই সময়খিনি অতি গুৰুত্বপূৰ্ণ এই সময়খিনিত আমি সকলোৱে একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমি একত্ৰিত হৈ আজি আমাৰ কংগ্ৰেছ দল আৰু অতীন্দ্ৰ বিৰোধী ৰাইজৰ দলক আমাৰ এই অঞ্চলৰ পৰা আমি বিজয়ী কৰিব লাগিব আজি অখিল গগৈ ডাঙৰীয়া আমাৰ মাজত আহি আছে তেওঁলোকক ধন্যবাদ জনাম গৌৰৱ গগৈ ডাঙৰীয়াক ধন্যবাদ জনাম মুনিঞ্জুলি গগৈক ধন্যবাদ জনাম য'ত আপোনাৰ বিজেপিৰ ঘাটি উজনি অসম সেই উজনি অসমত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি আপোনাৰ নাইকিয়া হৈ গৈছে আজি উজনি কাজিয়াৰ বিজেপি নাই নামনিত বিজেপি নাই পাহাৰত বিজেপি নাই বনাঞ্চলত বিজেপি নাই গতিকে আপোনালোকৰ কৈছোঁ ঘৰে ঘৰে গৈ আপোনালোকে হাতৰ চিনত আৰু আপোনালোকে দেশৰ আজি আপোনালোকক মই নিবেদন নকৰোঁ আমাৰ এনআৰচি সময়ত মেহবুবে কোৱাৰ দৰে কিদৰে জমিয়তুল উলামায়ে আৰছেল মাদানী সাহেব মুস্তাক আনফৰ সাহেব হাদাম এই লোকসকলে কেনেকৈ সহায় কৰিছে আপোনালোকে বুজিছে ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে চৰকাৰ ৰাইজ মই আগতো কৈছোঁ যে এই অঞ্চলত মই অতি চিনাকি মই বিভিন্ন ধৰণে আপোনালোকক কথা কৈ আছোঁ আজি আমি ইয়ালৈ আহিছোঁ যে ইমান প্ৰতাপগিৰি আৰু অখিল গগৈ ডাঙৰীয়াৰ খবৰ ল'বৰ কাৰণে আপোনালোকে যিমান সেইকেইটা দিন অখিল গগৈ মুখখন দেখিছে নে নাই আগতকৈ অলপ ভাল ভাল লাগিছে নে নাই অখিল গগৈ যিসকলে ওচৰৰ পৰা দেখিছিল আজি 15 দিনৰ আগৰ অখিল আৰু এতিয়া অখিল গগৈৰ মাজত আঘাত প্ৰদান পাৰ্থক্য অখিল গগৈ মুখখন দেখিলে গম পায় যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ হ'ব অখিল গগৈ আৰু তাৰ মুনিঞ্জুলি গগৈ অংশীদাৰ হ'ব আৰু আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ মুখখন দেখিছে নে নাই হিমন্ত বিশ্ব শৰ্মাৰ মুখখন সোমবাৰৰ মুখ্যমন্ত্ৰী আমাৰ নেমাৰিয়া লাগে সুনীল কৰি ডাঙৰ কৰোঁ এইটো ভাল পোৱা নাই জুবিন গাৰ্গে কৈছে আৰু এতিয়া বহুতে কৈছে তাৰমানে সুনীলখিনি নিজৰ নহয় সুনীলখিনি বোলে বেলেগৰ সেইকাৰণে সুনীলখিনি তেওঁলোকে মেচ কৰা নাই ইমান বেয়া বেয়া কথা কয় সেইকাৰণে সুনীলখিনি বোলে অৰুণ হৈ জানিছে আজি হিমন্ত বিশ্ব শৰ্মাৰ অসংগত কথাই আজি প্ৰমাণ কৰিছে যে অহা 9 তাৰিখে আপোনালোকে কাহাৰীঘাটত ডক্টৰ ৰাছিদ নগৰ আৰু মেহবুবপুৰ উঠি অহা বিমানবন্দৰত আপোনালোকে বিপুল ভোটত বিজয়ী কৰি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰৰ অংশীদাৰ হ'ব আপোনালোকে জানে আপোনালোকৰ যেতিয়া সমস্যা হৈছিল সেই সমস্যাত আমি কেনেকৈ আপোনালোকৰ ওচৰত ধৰিছিল এনআৰচি সময়ত আজি কেতিয়াবা আপোনালোকে ভগৱান নাজবুল ডাঙৰীয়াক আপোনালোকে দেখিছিল নেকি নাই এবং যিদিনাকে এছাৰৰ আগত অত্যাচাৰ হৈছিল হিমন্ত বিশ্ব শৰ্মাকে কৈছিল এই দিন অৱস্থিত 30 জন মানুহৰ নাম কাটিম
নাম আছিল যেতিয়া বদলি ৰাজবন আমাৰ পুৰে গণতন্ত্ৰৰ যেতিয়া হোৱা দিয়ে যেতিয়া বদলি ৰাজে গম পালে যে এক হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু এতিয়া নতুনকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বন্ধু ওৱেইছ ডাঙৰীয়া আনিছে কিন্তু ওৱেইছ ডাঙৰীয়া আপোনালোকে জানে যে যোৱাবাৰ কেন্দ্ৰত ৰাহুল গান্ধীৰ নেতৃত্বত ইণ্ডিয়া এলায়েন্স নামৰ চৰকাৰ হ'লহেঁতেন 280খন পাই গৈছিল মাত্ৰ 13খন আসন লাগিছিল এই ওৱেইছ ডাঙৰীয়াই ইউপি গৈ বিহাৰ গৈ মহাৰাষ্ট্ৰ গৈ গুজৰাটত গৈ এনেকুৱা তেজ গৰম কৰাৰ কথা ক'লে যাৰ ফলত আমাৰ ভোটবিলাক ভাগ হৈ গ'ল আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ আহিছে সেইকাৰণে মই আপোনালোকক আবেদন কৰিছোঁ এটা ভোট আপোনালোকে ইউৰিয়া সমিতি জনাইছে এটা ভোট যদি আপোনালোকে ইউৰিয়া ভোট দিয়ে এটা ভোট কংগ্ৰেছৰ আৰু ৰাজ্যৰ নষ্ট হ'ব তাৰমানে দুটা ভোট আপোনালোকে বিজেপি সহায় কৰা হ'ব এটা ভোট ইউৰিয়া ভোট দিয়া মানে দুটা ভোট আপোনালোকে বিজেপিক দিয়া হ'ব আপোনালোকক অনুৰোধ কৰিছোঁ ভোট দিয়াৰ আগত আপোনালোকে চিন্তা কৰিব এই ভোটৰ দ্বাৰা আপোনালোকে হাতৰ টেকা পথাৰখন ভৰিত মাৰিব নোৱাৰে এই ভোটৰ দ্বাৰা আপোনালোকৰ ৰাষ্ট্ৰীয় ভৱিষ্যত জড়িত হৈ আছে এই ভোটৰ দ্বাৰা আপোনালোকৰ এই অঞ্চলৰ হাতী জড়িত হৈ আছে সেইকাৰণে মই আবেদন কৰিছোঁ যে আমাৰ এই সন্মিলিত বিৰোধী উত্তম অঞ্চল আপোনালোকে গ্ৰহণ কৰক আৰু জয় গৈ ডক্টৰ ৰাজীৱ ৰাজাৰ আৰু মেহবুব মুখতাৰক ভোট দি আপোনালোকে বিজয়ী কৰি এই অঞ্চলৰ উন্নয়নৰ অংশীদাৰ হওক আৰু শান্তি আৰু আমাৰ সম্প্ৰীতি অভিযোগ হওক ধন্যবাদ জয় আসন জয় হিন্দ এতিয়া মই অনুৰোধ কৰিছোঁ এইবাৰ আমি ৰাইজক উদ্দেশ্যি বক্তব্য ৰাখিবৰ বাবে আমাৰ বিখ্যাত ৰাজ্যসভাৰ সাংসদ জনাব পূৰ্ণম প্ৰতাপ সাহেবক অনুৰোধ